সুনীল গগৈক চৰকাৰে লুকুৱাই ৰাখিছে আৰু এই যি জাহাংগীৰ হুছেইন আৰু সুনীল গগৈ যিটো হত্যাকাণ্ডৰ ঘটনাটোত ইচ্ছাকৃতভাৱে ন্যায় দিব পৰা নাই আৰু ন্যায় নিদিয়ে আৰু সুনীল গগৈ ক'ত আছে কি কথা সমস্ত চৰকাৰে জানে আৰু চৰকাৰে ইচ্ছা কৰিয়েই বিচাৰি উলিওৱা নাই আৰু এইবিলাক চব নাটক কৰি আছে আৰু আমাৰ অসমত থকা যিসকল জনসাধাৰণক এইবিলাক তদন্ত কৰি দেখুৱাই বুৰ্বক বনাই আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰিম্পী মোৰ চেনেলটোলৈ পোনপ্ৰথমে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ভাবি চাওক, জাহাংগীৰ হুছেইন আৰু সুনীল গগৈ যিটো হত্যাকাণ্ডৰ ঘটনাটো আজি কিমান দিন পাৰ হৈ গ'ল, 2 মাহ পাৰ হৈ গুচি গ'ল। আজিলৈকে একো তদন্ত কৰি উলিয়াবই পৰা নাই। প্ৰকৃত ৰহস্য কি একো ফাদিলহে হোৱা নাই। আমি সদায় বিচাৰোঁ যে সুনীল গগৈ সন্ধান উলিয়াই জাহাংগীৰ হুছেইনক ন্যায় দিয়াটো, কিন্তু প্ৰকৃততে এয়া হৈছে কি? সঁচাকৈ আৰক্ষী প্ৰশাসনে যিটো কাম হাতত লৈছিল সুনীল গগৈক সন্ধান উলিয়াবলৈ, সঁচাকৈ নোৱাৰিলে নে সন্ধান নুলিয়াও বুলি সিহঁতে হাত দাঙি CIDক অৰ্পণ কৰি দিলে। আৰু CIDয়ে যিহেতু তদন্ত কৰি আছে, ফৰেনচিক টিম আহিলে, CID মুৰব্বী সংযুক্তা পৰাশৰ সৈতে যিখিনি তদন্ত কৰি আছে, আমি সকলো আশাবাদী যে তদন্ত কৰিব, ভাল এটা সুফল পাম, জাহাংগীৰ হুছেইনক ন্যায় দিব, প্ৰকৃত ৰহস্য ফাদিল হ'ব, অপৰাধী কোন পোহৰলৈ আহিব। এইখিনি কাৰণেই আমি সদায় বাট চাই আছোঁ আৰু আপোনালোকৰ মাজলৈ এটা ভিডিঅ' প্ৰস্তুত কৰি আছোঁ। আপোনালোকক মই এইটো কাৰণে ক'বলৈ বাধ্য হ'লোঁ যে চৰকাৰ কেনেবাকৈ জড়িত আছে নেকি, আৰু আছে বুলি কোৱা নাই, আছে নেকি বুলি সন্দেহ জন্মে। কাৰণ জীয়াই থকা মানুহ এজন অৰ্থাৎ সুনীল গগৈক বিচাৰি উলিয়াবলৈ ইমান কঠিন কাম নেকি কওকচোন? কাৰণ নাকাবন্দী কৰি দিলেই হয়চোন, নাকাবন্দী কৰি দিব লাগে, সুনীল গগৈক বিচাৰিব লাগে আৰু গোটেই গাঁৱে ভূঞে টাউনে নগৰে চহৰে ফটো চাফা কৰি দিব লাগে। তেনেস্থলত যদি সঁচাকৈ সুনীল গগৈ জীয়াই আছে, নিশ্চয় সুনীল গগৈ পোহৰলৈ আহিব। আৰু CIDয়ে নোৱাৰা কাম কি আছে কওকচোন? নে ইচ্ছা কৰিয়ে CIDয়ে সুনীল গগৈক সন্ধান উলিয়াই দিয়াই নাই নেকি? নে এইবিলাক নাটক কৰি আনিছে নেকি? সেইবিলাক এটা মনৰ ভাৱনাহে, মনে যিটো ভাবিছোঁ সেইটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। সঁচাকৈ যে জড়িত আছে বুলি আপোনালোকক ক'বলৈ যোৱা নাই, কাৰণ এনেকৈ দেখোন হত্যাকাৰীবিলাকক দেখোন এনেকৈ যদি CIDয়ে যদিও তদন্ত কৰি নাপায় বা পোহৰলৈ আনি নিদিয়ে, তেতিয়াহ'লে হত্যাকাৰী দিনক দিনে দুগুণে বৃদ্ধি পাব। কওকচোন, আপোনালোকে নিজে ভাবি চাওক। তেতিয়াহ'লে আমাৰ অসমত যিমানখিনি অপৰাধী আছে, সেই অপৰাধীখিনি কি এনেকৈ মুকলি আকাশৰ তলত এৰি দিবলৈ সকলোৱে দিব নেকি? CIDয়ে দিব নেকি? আৰক্ষী প্ৰশাসনে দিব নেকি? সিহঁতৰ কৰ্তব্য, কাৰণ আমাৰ ৰাইজক সুৰক্ষা দিয়াটো প্ৰশাসনৰ কৰ্তব্য। যদি প্ৰশাসনে উচিত তদন্ত কৰি যদি আমাৰ মাজলৈ যদি এনেকৈ সুনীল গগৈ সন্ধান উলিয়াই দিব নোৱাৰে, তেতিয়াহ'লে আমি কাক বিশ্বাস কৰিম? আপোনালোকে নিজেই ভাবক। আৰু আমি সদায় আৰক্ষীক বিশ্বাস কৰোঁ, কাৰণ আৰক্ষীয়েই আমাৰ ভগৱান। কাৰণ আমাৰ যি অসুবিধা হয়, যি আমাৰ কিবা অসুবিধাত সন্মুখীন হওঁ, তেতিয়াতো আমি আৰক্ষীক কাক চাপোঁ আপোনালোকে জানে। কিন্তু আৰক্ষী যদি এনেকৈ হাত দাঙি দিয়ে বা CIDয়ে যদি এনেকৈ হাত দাঙি দিয়াৰ দৰে হৈ গৈছে, কাৰণ তদন্ত কৰি উলিয়াবই পৰা নাই নহয় জানো? ফৰেনচিক টিমে কিবা ফিচকাৰি দি নে কি? ৰাতি সেইদিনাখন আপোনালোকে গম পায় যে ঘৰখনত সুনীল গগৈৰ পত্নী ঘৰখনত যি তালাচী চলাইছিলেগে বা অভিযান কৰিছিলেগে নতুন পদ্ধতিৰ দ্বাৰা। এনেকৈ কিমান বাট চাই থাকিম কওকচোন? এদিন দুদিনকৈ 2 মাহ পাৰ হৈ গ'ল, 3 মাহ পাৰ হ'ব, 4 মাহ পাৰ হ'ব, বছেক জুৰিব নেকি? তাৰপিছত ক'ব কি জোনমণি ৰাভাৰ দৰে এই দুৰ্ঘটনাত মৃত্যু হ'ল, নিজে ইচ্ছাকৃতভাৱে ডিঙিটো কাটি ল'লে, হাতকেইখন কাটিলে। এনেকুৱাই হ'ব চাবচোন আপোনালোকে। আমি সদায় ভিডিঅ' প্ৰস্তুত কৰি আছোঁ। আমি বিচাৰোঁ জাহাংগীৰ হুছেইনৰ ঘৰখনে ন্যায় পোৱাটো, আৰু ভয় কৰক যাতে এনেকৈ অপৰাধীয়ে অপৰাধ কৰিবলৈ হাজাৰ গুণ ভাবিবলৈ লাগিব বা ভয় কৰিবলৈ লাগিব। তেতিয়াহ'লে এনেকৈও যদি অৱহেলাত থাকে বা এনেকৈ মুকলি আকাশৰ তলত অপৰাধীয়ে ঘূৰি ফুৰে, তেতিয়াহ'লে অপৰাধী দিনক দিনে বৃদ্ধি পাবনে হ্ৰাস পাব? আপোনালোকে ভাবি চাওক। আৰু আমি যিহেতু সুনীল গগৈ সুনীল গগৈ আৰু জাহাংগীৰ হুছেইনৰ যিটো ঘটনা দিনাখনৰ পৰাই আমি এনেকৈ ভিডিঅ' প্ৰস্তুত কৰি আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু যেতিয়ালৈকে ন্যায় নাপায় আৰু সন্ধান নোলায় সুনীল গগৈ, তেতিয়ালৈকে এনেকৈ ভিডিঅ' প্ৰস্তুত কৰিয়ে থাকিম আপোনালোকৰ মাজত। আৰু
চৰকাৰ জড়িত আছে বুলি মই আপোনালোকক ক'ব খোজা নাই, কিন্তু আছে নেকি সন্দেহ কৰিছোঁ। কাৰণ যিহেতু সুনীল গগৈৰ পত্নীও যিটো সেই জয়ন্ত গোস্বামীৰ নাম লৈছিল, জয়ন্ত গোস্বামীক আইনী আওতালৈ নানিলে, সেই কথাষাৰ বহুত মানে ভাবিবলগীয়া কথা। আৰু দুজন কিবা মানুহৰ দুজন মানে যি জাহাংগীৰ হুছেইনক হত্যাকাৰী বুলি দুজন চিনাক্ত হৈছে, সেই চিনাক্ত নকৰিলে আমাৰ মাজত, তেতিয়াহ'লে ক'বলৈ বাধ্য হ'লোঁ। আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আমি যেতিয়ালৈকে মানে সুনীল গগৈৰ সন্ধান নোলায়, জাহাংগীৰ হুছেইন ন্যায় নাপায়, তেতিয়ালৈকে এনেকৈ ভিডিঅ' প্ৰস্তুত কৰি থাকিম আপোনালোকৰ মাজলৈ। আৰু মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে আপোনালোকে চাইছে, ছাবস্ক্ৰাইব কৰি থৈ যাব, শ্বেয়াৰ কৰিব। আৰু সুনীল গগৈ সন্ধান নোলোৱালৈকে, জাহাংগীৰ হুছেইনক ন্যায় নিদিয়ালৈকে এনেকৈ ভিডিঅ' প্ৰস্তুত কৰি থাকিম আপোনালোকৰ মাজলৈ। ধন্যবাদ।